সালামুন আলাইকুম রাব্বি জিদনি ইলমান রাব্বিশ রাহলি সদরি ওয়াইসিরলি আমরি ওয়াহলুল উকদাতাম মিন লিসানি ইয়াফকাহু কওলি। ইছলাম কোনো ধৰ্ম নহয়, ই দিন, ৱে অফ লাইফ। সেইটোৰ কাৰণেই আপোনাৰ এই দিনটো হৈছে সমগ্ৰ মানৱ জাতিৰ কাৰণে, অৰ্থাৎ কোৰাণ মানৱ জাতিৰ কাৰণে। আপোনাৰ যেনেকৈ চেপ্টাৰ 3 ভাৰ্চ 19ত ইন্না দীনা ইন্দাল্লাহিল ইছলাম, নিশ্চয় ইছলামেই আল্লাহৰ ওচৰত একমাত্ৰ দিন। আল্লাহৰ দিন এইটো, আৰু এইটো সমগ্ৰ মানৱ জাতিৰ কাৰণে। এইটো আপোনাৰ 68.52 চেপ্টাৰ 68 ভাৰ্চ 52ত কলমত একদম লাষ্ট আয়াতটোত আছে, কোৰাণেই বিশ্বাসীসকলৰ বাবে উপদেশ। তাৰমানে সম্পূৰ্ণ মানৱ জাতিৰ কাৰণে কোৰাণখন আহিছে। এইটো কেৱল সমগ্ৰ জগতবাসীৰ বাবে উপদেশ 68.52ত। আৰু এই কোৰাণত মানুহৰ কথাই আছে, আমাৰ কথা আছে, আপোনাৰ কথা আছে, সকলোৰে কথা আছে। সেইটো আছে আপোনাৰ 21.10 ভাৰ্চ 21 চেপ্টাৰ 21 ভাৰ্চ 10ত। মই ক'বলৈ বিচাৰিছোঁ ইয়াত, আমি এতিয়া বৰ্তমান আজি কেইবা বছৰো কোৰাণৰ প্ৰত্যেকটো শব্দ, আখৰ, ৰুট এইবিলাক ঘোদালি চাওঁতে দেখিছোঁ বৰ্তমান যি আমাৰ ইছলামৰ দিন পালন কৰি থকা হৈছে সেইটো কোৰাণৰ মতে একোৱেই নাই। চব বাহিৰৰ বস্তু আনি হদিছ, যিবোৰ চকুল হদিছ, বুখাৰী কওক, আপোনাৰ মুছলিম, আবু দাউদ, নাছাই, যিমানবিলাক আছে, আপোনাৰ চিয়াচাত্তা বা তাৰতো আৰু বহুত কিবা হদিছ আছে, বা বিভিন্ন ধৰণৰ ফিকা চিকা এইবোৰ মছলা মাৰি গোটেই মানে ইছলামটো মানে কৰাপ্টেড কৰা হৈ আছে। আপুনি এটা ইয়াত আল্লাহৰ ৱাৰ্ণিং আছে। আপুনি আল্লাহৰ দিনৰ প্ৰথম আয়াতটোতে কৈ দিলোঁ, আপোনাৰ চেপ্টাৰ 3 ভাৰ্চ 19তে কৈ দিলোঁ, আল্লাহৰ দিন ইছলাম। গতিকে এই ইছলামত এই ইছলামৰ হৈছে শৰীয়তৰ ৰুল ৰেগুলেশ্যন কোৰাণৰ মাজতেই আছে। আপুনি এই দিন পালন কৰিবৰ কাৰণে কোৰাণৰ বাহিৰৰ পৰা এটা আখৰো আপুনি আনি পেলাই এই মানে দিনত মানে কোৰাণৰ লগত মিক্স কৰি আপুনি ক'ব নোৱাৰে কোৰাণৰ বাহিৰৰ বস্তু। আপুনি এটা আয়াত চাব পাৰে, চেপ্টাৰ 42 ভাৰ্চ 21, তাত আল্লাহে ৱাৰ্ণিং দিয়া আছে, সাংঘাতিক ৱাৰ্ণিং দিয়া আছে। অথবা সিহঁতৰ এনে কিছুমান অংশী আছে নেকি যিবিলাকে সিহঁতৰ বাবে দিনৰ পৰা শৰীয়ত প্ৰৱৰ্তন কৰিছে, যাৰ অনুমতি আল্লাহে দিয়া নাই। এই যে বাহিৰৰ বস্তুবিলাক আনি পেলাই যে শৰীয়ত প্ৰৱৰ্তন কৰিছে তাৰ অনুমতি আল্লাহে দিয়া নাই। আৰু যিবিলাকে কৰি আছে আমি দেখি আছোঁ, আৰু মীমাংসৰ ঘোষণা নাথাকিলে অৱশ্যে সিহঁতৰ মাজত সিদ্ধান্ত হৈ গ'লহেঁতেন। নিশ্চয় জালিমসকলৰ বাবে আছে যন্ত্ৰণাদায়ক শাস্তি। কাৰণ আল্লাহে এটা সময় নিৰ্ধাৰণ কৰা আছে এই পৃথিৱীত, মানে তেওঁলোকৰ হ'ল কৰ্মক্ষেত্ৰ, তেওঁলোকৰ যিখিনি ভাল কৰিব বেয়া কৰিব তাৰ বিচাৰ হ'ব, বিচাৰ পিছতে আল্লাহে তাত ফাইচলা কৰিব। গতিকে আল্লাহে এটা দিন ঠিক কৰা আছে, সেইটো ঘোষণা নথকা হ'লে আল্লাহে এই যিবিলাক কাম কৰি আছে লগে লগে তাৰ মানে ফলাফল দি দিলেহেঁতেন। সেই কথাটোকে ইয়াত কোৱা হৈছে। গতিকে ইনশাল্লাহ কথাবোৰ আপোনালোকে বুজাৰ চেষ্টা কৰিব লাগে। আৰু এটা কথা, সাধাৰণতে ধৰক আপুনি যিমান মেল মিটিং হওক, ৱাজ হওক, হেৰি হওক, কোৰাণৰ কোনো কথাই মানে নকয়। মাজে মাজে ধৰি লওক আৰম্ভণিতে
বা কোৰাণৰ আয়াত পঢ়ি পেলাই হেৰি কৰে, কিন্তু কি পঢ়িলে তাৰ ইণ্টাৰপ্ৰিটেশ্যন কোৰাণৰ পৰাই, যিটো 25.33 আল্লাই কৈছে, আল্লাই তফচিৰ কৰি দিছে, সেই কোৰাণত যিখিনি পঢ়িলে কোৰাণৰ পৰা কোনোবাই কৰিছেনে বাৰু? অন্ততঃ এইটো অনুৰোধ, কোনোবা মেল মিটিঙে হওক, বিয়া সমাহত কিবা মজলিছত অলপ হ'লেও কোৰাণ পঢ়ে, যিখিনি পঢ়িলে তাৰ তাৎপৰ্য কি, বাহিৰৰ আপোনাৰ হদিছৰ কথা ননাকৈ কোৰাণৰ ভিতৰতে যদি সেইখিনি আপোনাৰ আল্লাই 25:33 কোৱা মতে তফচিৰ কৰি দিয়ে কোৰাণৰ ভিতৰৰ পৰাই, তেতিয়া হয়তো মানুহৰ কিছু উপকাৰ হ'ব। ইনশাল্লাহ কথাবিলাক বুজিছে। ৰাব্বি আউযু বিকা মিন হামাজাতিৰ শায়াতিন ওয়া আউযু বিকা ৰাব্বি আইয়াহদুৰুন। এইটো শ্বৰ্ট ভিডিঅ' আপোনাৰ মিছেলিনাছ 5ত দিম। এইটো এই আগৰ যিটো মোৰ চালাতৰ আমাৰ এটা চিৰিয়েল চলি আহিছে নহয়, এই তাৰ ভিতৰত এইটো নহয়, এইটো এক্সট্ৰাকৈ এটা দিয়া হ'ল, ইটো আকৌ মই আৰম্ভ কৰিব ইনশাল্লাহ।